Hello students, আজি আমি পঢ়িবলৈ গৈ আছো lecture 3. Lecture 3 আমি পঢ়িম empty set, finite and infinite set, equal set আৰু subset. First আহিলে definition. A set which does not contain any element is called the empty set or the null set. এটা সেটত যদি একো এলিমেন্টে নাথাকে, আমি সেটত কি লৈছিলো কিছুমান এলিমেন্ট লৈছিলো কিবা কিবি থাকে তাৰ ভিতৰত তো যদি একো এলিমেন্টে নাথাকে এটা সেটত তো সেই সেটটোক আমি নাল সেট বুলি কওঁ এতিয়া তোমালোকৰ কনফিউজন আহিব যে এটা সেটত কেনেকে একো এলিমেন্ট নথকাকে থাকিব পাৰে সো আমি নেক্সট এক্সাম্পল দিম আমাৰ এক্সাম্পলৰ ফাৰ্স্ট এক্সাম্পলটো হ'ল a equal to x such that 1 is less than x is less than 2 x is a natural number তো এটো সেট বিল্ডাৰ ফৰ্মত দিয়া আছে আৰু তোমাক কোৱা হৈছে এটো roster ফৰ্মত কনভাৰ্ট কৰা একচুয়ালি মই কৈছো roster ফৰ্মত কনভাৰ্ট কৰা আৰু দেখিবা যে তুমি roster ফৰ্মত একো এলিমেন্টে নাথাকিব তোমাৰ হাতত লিখিবলৈ এটো কেটা যদি তুমি roster ফৰ্মত লিখা কি লিখিবা 1 আৰু 2 1 আৰু 2 মাজত থকা নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা 1 আৰু 2 মাজত কিবা নাম্বাৰ নেচাৰেল নাম্বাৰ থাকে জানো নাথাকে সো ইট ইজ 1 আৰু 2 মাজত যেহেতু নেচাৰেল নাম্বাৰ নাথাকে সো এই সেটটোক আমি কি কম খালি সেট আৰু এটা খালি সেটক কিহেৰে ৰিপ্ৰেজেন্ট কৰা হয় 5 ৰে তাৰ মানে 1 আৰু 2 মাজত যেহেতু নেচাৰেল নাম্বাৰ নাথাকে সো এই সেটটোক আমি কম নাল সেট তো সিমিলারলি অপশন 2 কি কৈছে x such that x square minus 2 equal to 0 x is a rational number এটো এটা খালি সেট কিয় এই সেটটোত হেখিনি এলিমেন্ট থাকিব যিখিনি এই ইকুৱেচনটো স্যাটিসফাই কৰে এতিয়া এই ইকুৱেচনটো স্যাটিসফাই কৰা নাম্বাৰখিনি ৰেশনাল হ'ব লাগিব বুলি কৈছে বাট এই ইকুৱেচনটো স্যাটিসফাই কৰা নাম্বাৰখিনি ৰেশনাল নহয় তোমালোকে যদি সোৱা এই ইকুৱেচনটো লিখিলা x square minus 2 equal to 0 আৰু এটা সলভ কৰিবলৈ ট্ৰাই কৰা x square equal to 2 আৰু পালা x equal to √2 আৰু তোমালোকে হয়তো কোনে বহুতে নাজানা যে নাজানিব পাৰা √2 ইজ এ ইৰেশনাল নাম্বাৰ √2 অপৰিমেয় সংখ্যা অসমীয়াত আৰু ইংৰাজীত কোৱা হয় ইৰেশনাল নাম্বাৰ ইয়াক p by q ফৰ্মত লিখিব নোৱাৰি it cannot be written in the form p by q so it is irrational number আৰু ক্লাস 10 ত I hope সবে NCERT টেক্সটবুকত এটো পঢ়ি আহিছা যে √2 is irrational তো ইয়াৰ সলিউশন is √2 যেটো irrational আৰু সো এই সেটটোত আমি কোনো ৰেশনাল নাম্বাৰ নাপাও সো এটো এটা খালি সেট থাৰ্ড সি x such that x is an even prime number greater than 2 সো even prime number এটাই আছে এই সেটটো মই roster ফৰ্মত লিখিব নোৱাৰো কিয় নোৱাৰো ইয়াত কৈছে যে even prime number greater than 2 টুতকৈ ডাঙৰ even prime number বিচাৰিছে কিন্তু আমি জানো যে এটাই মাত্ৰ even prime number আছে হেতুৱে হৈছে 2 আৰু বেলেগ কোনো even prime number নাই গতিকে টুতকৈ ডাঙৰো কোনো even prime number নাই গতিকে সেটটো হ'ব only 5 তাৰ মানে আমি যদি লিখো এই সেট is 5 বুলি লিখিম fourth option হৈছে d equal to x such that x square equal to 4 x is odd এতিয়া odd number dak square এনেকুৱা বিলাক x লবলৈ কৈছে যত হে নাম্বাৰটো odd হ'ব লাগিব অযুগ্ম আৰু হেতুক স্কয়াৰ কৰিলে 4 ওলাব লাগিব এনেকুৱা কিবা সংখ্যা আছে নেকি যাক স্কয়াৰ কৰিলে 4 ওলাই আৰু যেটো সংখ্যা অযুগ্ম তাৰ মানে অযুগ্ম সংখ্যা এটাক স্কয়াৰ কৰি তুমি 4 উলিয়াব লাগিব চোৱা 4 উলাবলে কি দুটা সংখ্যা তোমাৰ ওচৰত আছে দুটাই মাত্ৰ আছে - 2 স্কয়াৰ কৰিলে 4 ওলাই আৰু 2 স্কয়াৰ কৰিলে 4 ওলাই আৰু দুইটাই যুগ্ম গতিকে এনে কোনো অযুগ্ম সংখ্যা নাই যাক স্কয়াৰ কৰিলে 4 ওলাই গতিকে এই সেটটো এটা খালি সেট empty set null set আৰু কম আমি 5 finite and infinite set এটা finite set কি বস্তু যিবোৰ সেটত এলিমেন্টবোৰ শেষ হৈ যায় এবিলাকক finite set বুলি কয় ফৰ এক্সাম্পল 1 ৰ পৰা 5 ৰ ভিতৰত থকা স্বাভাৱিক সংখ্যাবিলাক 1 ৰ পৰা 5 ৰ নম্বৰ 1 to 5 1 ৰ পৰা 5 ৰ ভিতৰত থকা নেচাৰেল নাম্বাৰখিনি কি কি হ'ব 1 2 3 4 5 including 5 এইখিনি এই সেটটো শেষ হৈ গল তো এটো এটা ফাইনাইট সেট বাট কিছুমান সেট শেষ নহয় যেনেকৈ আমি গুটেই যদি স্বাভাৱিক সংখ্যাখিনি লওঁ গুটেই স্বাভাৱিক হোল নেচাৰেল নাম্বাৰখিনি যদি লওঁ হেখিনি ইনফাইনাইট সেট 1 2 3 4 5 6 ই গৈ থাকিব শেষ নহয় সো ইট ইজ ইনফাইনাইট সেট বাট ডিফাৰেন্স বুজিলা ফাইনাইট আৰু ইনফাইনাইট যিকোনো এটা সেট যেটো শেষ হৈ যায় ডট 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 হৈ থাকি না যায় যেটো শেষ হৈ যায় হেতু ফাইনাইট কয় 5
নাই আৰু যেটো শেষ হৈ নাযায় যেটো গৈয়ে থাকে কন্টিনিউয়াসলি লাইক এই নেচারাল নাম্বার সেটটো নিচিনা এটো কোৱা হয় ইনফাইনাইট সেট few example of finite set first to this w with a set of days of a week w is finite তো তুমি এটা উইকত থকা যেবোৰ ডে বোৰ লিখি উলিওৱা কি ওলাব সেটটো Monday, Tuesday, Wednesday, Thursday, Friday, Saturday আৰু Sunday. Only এইগিটাই ওলাব আৰু এটো এটা finite set. হি শেষ হৈ গৈছে আৰু বেলেগ একো নোপোৱা. Next finite set example the set of solution of the equation x square equal to 16. x square minus 16. এই সেটটো যদি মই সলিউশন লবলে হয় x square minus 16 equal to 0 तो x square minus 4 square equal to 0 x minus 4 x plus 4 equal to 0 implies x equal to 4 or x equal to minus 4 तो a equation tour solution hol x equal to 4 or x equal to minus 4 तो তোমাক হে সেট টু লবলে কৈছে যত a equation tour solution থাকে হে সেট টু কি হ'ব এতিয়া minus 4 and 4 so eto শেষ হৈ গৈছে ইয়াৰ বাদে বেলেগ একো নোপোৱা তো এটো ফাইনাইট সেট এতিয়া আমি পঢ়িম infinite set few examples of infinite set of real number বোৰ কি তাত natural number সোমাই থাকে real number সোমাই থাকে সব number সোমাই থাকে rational number সোমাই থাকে যেবোৰ fraction আমি লিখিব নোৱাৰো এবোৰ infinite set আমি infinite set to roster form ত লিখিব নোৱাৰো কিছুমান infinite set আমি roster form ত লিখিব নোৱাৰো কিয় লিখিব নোৱাৰো এটা যেনিবা 1 ৰ পিছৰ সংখ্যাটো কি হ'ব real number 1 ৰ পিছত কোনবাই ক'ব 1 point কোনবাই কি ক'ব 1.00001 কোনবাই এটা কৈ দিব নহয় 1 ৰ পিছৰ নাম্বাৰটো হৈছে 1.000000001 কোনবাই কৈ দিব নহয় 1 ৰ পিছৰ নাম্বাৰটো 0.000000001 কোনবাই কৈ দিব 1.0000000 একদম এগাল মান 01 তেটা কোনটো লবা এটো লবা যিমান মনৰ খুচি পইণ্ট আৰু 1 ৰ মাজত সিমানটা 0 সবে মনৰ খুচি মতে বহাই গৈ থাকিব পাৰে তো ইয়াৰ 1 ৰ পাছৰ নাম্বাৰটো আমি প্ৰেডিক্ট কৰিব নোৱাৰো যে কি হ'ব তো হে কাৰণে এটো ইনফাইনাইট সেট আমি roster formত লিখিব নোৱাৰো কিন্তু এটো ইনফাইনাইট সেট ই কেতিয়াও শেষ নহয় ই গৈ থাকিব তো এটো শেষ নহয় তো এটা ইনফাইনাইট set of points on a line তো সেকেন্ড তো কি কৈছে set of points on a line এডখতে মই ড্ৰ কৰি দেখাইছো এটা লাইনৰ ওপৰত কিমান পইণ্ট আছে এটো এটা পইণ্ট ইটোৰ পিছত ইটো লাগি পইণ্ট কোটি পইণ্ট আছে তো তুমি ক্যালকুলেট তো তুমি একদম সূক্ষ্মভাৱে চাবলৈ সব পইণ্টবোৰ লগ লাগি তুমি নেদেখা ইমানে পইণ্ট লগ লাগি পেলাই লাইনডাল ফৰ্ম হৈছে গতিকে এটো এটা ইনফাইনাইট সেট তাৰমানে ই কেতিয়াও শেষই নহয় একদম হাজাৰ কোটি পইণ্ট এটা লাইনত সোমাই থাকে Another important note, all the finite set cannot be described in the roster form. For example, the set of real number cannot be described in this form because the elements of this set do not follow particular pattern. যেটো মই কলো যে সব set roster formত লিখিব নোৱাৰি কিয় এটা for example ইহতি তাৰ logic to এটো দিছে the elements of this set do not follow any particular pattern. এতিয়া যদি এটা সেটৰ elements by particular pattern follow নকৰে তেতিয়া হলে হেতু লিখিবলৈ অলপ দিগদাৰ হয় for example natural number to এটা particular pattern follow কৰে 1 ৰ পিছত আহে 1 plus 1 তাৰ পিছত আহে 1 plus 1 plus 1 তাৰ পিছত 1 plus 1 plus 1 plus 1 and dot so on তো এটো বিশেষ প্ৰবলেম নাই কিন্তু যদি r হয় real number হলে কি হয় এটা লিখিবলৈ দিগদাৰ হয় যেটো মই অলৰেডি মেনশন কৰিলো 1.00001 1.0000001 so dot so on তো এটো লিখিবলৈ দিগদাৰ হয় because ইয়াৰ পিছত বহুত পইণ্ট ক'ব পাৰে তো এটো হ'ব পাৰে 1.0000001 তো 1.0000 infinite number of zeros dot 1 তো
যিকোনো পইণ্ট হ'ব পাৰে ইয়াত কোনো পাৰ্টিকুলাৰ প্যাটাৰ্ন ফলো হোৱা নাই যে ইয়াৰ পিছত এটোই হ'ব ইয়াৰ পিছত এটোই হ'ব বুলি আমি এটা প্যাটাৰ্ন পাইছো যে এটো প্যাটাৰ্ন 1 1 + 1 1 + 1 এটা ফৰ এক্সাম্পল ইভেন নেচাৰেল নাম্বাৰ যেটো সেট সাপোজ এই ইভেন নেচাৰেল নাম্বাৰ সেটটো এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন ফলো 2 4 সবৰ লগত কি হৈছে 2 এটা এড হৈ গৈ আছে 2 এটা এড হৈ গৈ আছে ইয়াৰ লগতো 2 এড হৈছে 2 এড হৈছে ইয়াৰ লগতো 2 এড হৈছে তো 2 এড হৈ গৈছে এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন ফলো কৰিছে কিন্তু ইয়াতে কোনো পাৰ্টিকুলাৰ প্যাটাৰ্ন নাই তো হে কাৰণে এটো আমি রোস্টারত লিখিব নোৱাৰো ক্লিয়াৰ নেক্সট ইকুয়াল সেট দুটা সেট ইকুয়াল হ'ব যেতিয়া তাৰ এলিমেন্টবোৰ সেম হ'ব এটা সেট ইয়াতে এক্সাম্পল দিছে কি a = 1 2 3 4 আৰু এটা b লৈ লোৱা 2 3 4 1 এই দুটা সেটৰ এলিমেন্টবোৰ সেম সো 1 ইয়াতো আছে 2 ইয়াতো আছে 3 ইয়াতো আছে 4 ইয়াতো আছে তো ইয়াত যেগিটা এলিমেন্ট আছে ইয়াতো হেগিটা এলিমেন্ট আছে সো আমি কনক্লুড কি কৰিব পাৰো a = b তাৰ পাছত ডেফিনিশন to কৈছে that two set a and b are said to be equal if they have exactly the same element we can write a = b otherwise the sets are said to be unequal যদি হেত এলিমেন্টস খিনি একে নাথাকে unequal set হয় দুটা এক্সাম্পল ফার্স্ট এক্সাম্পল to মই দিলো ইয়াতে সেকেন্ড এক্সাম্পল কি let a be the set of prime numbers less than 6 and p be the set of prime factor of 30 then a and p are equal দুই নম্বৰটোত কি কৈছে যে a be the set of prime number less than 6 prime number less than 6 কি হ'ব পাৰে 2 3 5 prime number less than 6 আৰু prime factors of 30 prime factors of 30 যদি তুমি লিখিবলৈ যোৱা এটা সেট b তেতিয়ালে কি হ'ব 2 হ'ব তাৰ ফ্যাক্টৰ সো prime factor of 30 ফ্যাক্টৰ কি 30 ফ্যাক্টৰ হল 1 2 3 1 2 3 5 6 15 1 2 3 5 6 15 ইয়াৰ ভিতৰত prime কোন কিটা prime হল 2 3 5 only 2 3 5 so set a equal to set b so equal set clear okay next subset very important बहुत बेसी important subset subset और की कैसे a set to be subset of a set b if every element of a is also an element of b দুটা সেট আছে সাপোজ তোমাৰ ওচৰত a আছে a2 1 2 আৰু এটা b আছে 1 2 3 তেতিয়ালে ইয়াৰ সব এলিমেন্ট ইয়াৰ ভিতৰত সোমাই আছে তো আমি কি কম a is a subset of b কি কম a is a subset of b আৰু আমি এটো কেনেকে লিখে এনেকে a is a subset of b in symbol in other word a is a subset of b if whatever a belongs to a then a belongs to b ta mane eta element jodi a1 to jodi yar ase 1 to yato ase jikunu elementor kane sob mane yat thoka jiman sob elementor kane yato ase tetiala ami kon je a is a subset of b it is often convenient to use the symbol which means implies okay it implies sin tomale janai we read the above statement as a is a subset of b if a is an element of a implies that a is also an element of b ta mane ইয়াৰ যিকোনো এটা এলিমেন্ট ললে যদি হেড এলিমেন্ট b ৰ এলিমেন্ট হয় তেতিয়া আমি কওঁ যে a b সাবজেক্ট যিকোনো মানে প্ৰত্যেকটো এলিমেন্টৰ কাৰণে হ'ব লাগিব 1 ৰ কাৰণে হ'ব লাগিব 2 ৰ কাৰণে হ'ব লাগিব মানে 1 2 ইয়াত থাকিলে ইয়াতো থাকিব লাগিব 2 2 ইয়াত থাকিলে ইয়াতো b টো থাকিব লাগিব নেক্সট consider the sets এতিয়া তোমালোকে ক'ব লাগে যে এই সেট খিনি কোনটো কাৰ সাবসেট হয় নহয় phi to কথা তোমালোকক মই ডিটেইলছ কম phi is a subset of every set phi is a subset of every set তো তুমি মোক যিকোনো এটা সেট দিয়া set of natural number set of real number set of even number set of students in our class set of girl in our class set of tables in our house jenokwa he set to hodai ki hobo phi to eta he set to subset hoboi hobo to phi is a subset of b tarpasot a is a subset of b a thoka sob element b asen nai jodi he ase tetia he is a subset of b hobo look carefully a ki ase
A আছে 1 3 8 আছে 1 3 আৰু B আছে 1 5 9 তো 3 belongs to A but 3 does not belongs to B therefore A is not a subset of B তাৰমানে A to B subset নহয় কিয় এটা এলিমেন্ট 3 to 8 আছে but হেতু B নাই তো এটো হৈ গল not a subset of A subset of C 1 3 ইয়াতো আছে আৰু 1 3 C টো আছে গতিকে A টো subset হ'ব B to C subset হ'ব নাই so 159 ইয়াত আছে ইয়াতো 159 আছে এটো subset হ'ব note we may note that for A to be subset of B all it's needed is that every element of A is in B যেটো মই কলো যে A সব এলিমেন্ট যদি B সোমাই থাকে তেতিয়ালে A to B subset হ'ব it is possible that every element of B may or may not be in A so যে আগৰ স্লাইডটোত যদি আমি চাও সো ইয়াতে ইয়াৰ আগত যদি যাও হা ইয়াতে মই যেটো एग्जांपल দিছিলো ইয়াতে A সব এলিমেন্ট B সোমাই আছে কিন্তু B সব এলিমেন্ট A সোমাই থকা নাই কোনটো নাই 3 belongs to B but 3 does not belongs to A therefore B is not a subset of A তাৰমানে A টো যদি B subset হয় তো এটো মিন নকয় যে B to A subset হ'ব কেতিয়াবা নহব পাৰে কেতিয়াবা হ'ব পাৰে কিন্তু কেতিয়াবা নহব পাৰে তো এটা হৈছে it is possible that every element of B may or may not be in A if it is so happen then every element of B is also in A then we shall write B subset of A in this case A and B are the same set okay etu ketia condition to true hobo jetia same set hoy okol eta condition te same set hobo laibo 1 2 B equal to 1 2 tetia he etu condition hobo A is a subset of B hobo aru B is a subset of A hobo duita condition hobo aru duita condition jodi combine kori dia tetia ki hobo A equal to B তাৰমানে A লগত B ইকুৱেল হৈ যাব যদি হে A is a subset of B B is a subset of A হয় মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট do it follows from the above definition that every set A is a subset of itself আৰু মনত ৰাখিবা যে every set A is a subset of itself set টো নিজে নিজৰ subset হয় তো এটা যদি মই set লিখো A equal to 1 2 3 তেতিয়া হলে A is a subset of A itself মানে নিজে নিজে subset হয় since empty set phi has no element we agree to say that phi is a subset of every set যেটো মই কলো phi to সব সেটৰে subset হ'ব কিয় হ'ব because phi ত একো এলিমেন্ট নাথাকে কাৰণে আমি ধৰি লব পাৰো যে phi to যিকোনো সেটৰ এটা subset হ'ব তাৰ পাছত আহিলে A equal to A I O U এটা question A equal to A I O U B equal to A B C D is A is a subset of B answer to whole no কিয় no because কেটামান এলিমেন্ট সব নহয় কেটামান এলিমেন্ট কি এলিমেন্ট E I O U belongs to A but E I O U does not belongs to B so A is a subset of A is a subset of B A is a subset of B নহয় B is a subset of A নেকি নহয় কাৰণ B C D belongs to B but B C D does not belongs to B বুঝলা তো এই কারণে এটা সেট নহয় তাৰ পাছৰ एग्जांपल এটো বহুত ইম্পৰ্টেন্ট एग्जांपल A B C B three sets A belongs to B B is a subset of C is it true that A is a subset of C so A belongs to লিখা আৰু subset লিখা দুটা বেলেগ কথা A belongs to যদি B বুলি কৈছে ইয়াতে ধৰি লৈছে A equal to 1 A belongs to B বুলি কৈছে মানে A set to as a element B ৰ ভিতৰত সোমাই আছে as a element B ৰ ভিতৰত সোমাই আছে মানে এটো as a element মানে গোটেই set to as a element B ভিতৰত সোমাই আছে এটো এলিমেন্ট নিচিনাকৈ সোমাই আছে কিন্তু যদি সেটটোৰ এটা এলিমেন্ট B ভিতৰত সোমাই থাকিলেহেঁতেন তেতিয়া আমি এটো এনেকৈ লিখিলোহেঁতেন যে B equal to simple 1 2 কিন্তু গোটেই যে এটো সেটটোৱে সোমাই আছে গতিকে এটো আমি এনেকৈ লিখিছো তাৰ পাছতে কৈছে যে
কুৱেশ্যনটোত কৈছে যে A belongs to B, B is a subset of C. এতিয়া B to C subset হ'ব লাগিব। তো B to C subset হ'বলৈ হ'লে কি হ'ব লাগিব? C to হেতি লৈছে 1 2 3 চোৱা B থকা সব মৌলই C সোমাই আছে। A 1 2 ব্ৰেকেট 1 2 ইয়া ব্ৰেকেট 1 ইয়াত আছে, ব্ৰেক 2 2 ইয়াত আছে, গতিকে B থকা সব মৌলই C সোমাই আছে, গতিকে B is a subset of C. তাৰ পাছত কৈছে যে A is not a subset of C. A is not a subset of C কিয়? Because A C ভিতৰত কি আছে? ব্ৰেকেট A আছে, কিন্তু ব্ৰেকেট এটো হৈছে এটা মৌলৰ নিচিনাকৈ আছে। কেনেকৈ গম পালো? কাৰণ ইয়াত বেলেগ এটা ব্ৰেকেট দি পেলাই তাক সেপাৰেট কৰি থোৱা হৈছে মৌলৰ নিচিনাকৈ। ই মৌলৰ নিচিনাকৈ আছে, কিন্তু মৌলৰ নিচিনাকৈ থাকিলে হি সাবসেট নহব। তাৰমানে A টো মৌলৰ নিচিনাকৈ আছে, মৌলৰ নিচিনাকৈ থাকিলে কি হ'ব? A belongs to C হে হ'ব। কিন্তু হি সেট হৈ সোমাই থাকিবলৈ হ'লে দুবাৰ ব্ৰেকেট দিব লাগিব। A is a subset of C, কাৰণ এই ব্ৰেকেট দি এই ভিতৰত এটা মৌল, এই মৌলটো এটা মই সেট ধৰি ললো, সেই সেটটো সাবসেট অফ C, এই সেটটো সাবসেট অফ C হয় যদিহে মই এনেকে লিখো। কিন্তু যদি মই অকল এডাল দিও, তাৰ মানে এনেকে যদি দিও, এটো নট এ সাবসেট অফ C। এটো আসলে কনজেকশন। ঠিক আছে, থ্যাংক ইউ।